হেল্ল' দোস্ত, আজি মই তোমালোকক দুটা বস্তু শিকাবলৈ খুজিছোঁ। প্ৰিপজিশ্যনত ইউজ হয়। ফাৰ্ষ্ট হৈছে মেড অফ আৰু মেড ফ্ৰম। জানানে বাৰু মেড অফ ক'ত ইউজ হয় আৰু মেড ফ্ৰম? শ্বৰ্ট ইজিলি তুমি বুজি লোৱা। যদি কোনো বস্তুৰ ফাৰ্ষ্ট অফ অল মই দুটাৰ মিনিংটো কৈ আছোঁ। মেড অফ হৈছে যেন হোৱেন ফৰ্ম ডাজ নট চেঞ্জ, য'ত চেঞ্জ কোনো এটা বস্তু চেঞ্জ নহয় তাত আমি মেড অফ ইউজ কৰিম। আৰু য'ত বস্তুটো চেঞ্জ হৈ যায় যেন ইউজ মেড অফ ইউজ মেড ফ্ৰম হোৱেন ফ্ৰম চেঞ্জ। য'ত ফৰ্মটো চেঞ্জ হৈ যায়, যেনেকৈ আছে তোমাৰ কাৰ্ড আছে, কাৰ্ড মিল্কৰ পৰা হয় আৰু মিল্কৰ চেঞ্জ হয় নে নহয়, বস্তুটো চেঞ্জ হৈ যায়, ফৰ্মটো চেঞ্জ হৈ যায়। সেইকাৰণে এইটো ইয়াত কি হ'ব, মেড ফ্ৰম। আৰু য'ত নেকি আমি বস্তুটো চেঞ্জ নহয় সেই তাত আমি ইউজ কৰিম মেড অফ। ফৰ এক্সাম্পল মেড অফৰ এক্সাম্পল হ'ব দ্য টেবল ইজ মেড অফ উড। টেবুলটো কি কাঠৰ দ্বাৰা বনোৱা হৈছে, লকড়ীছে বনা হোৱা হয়। তো টেবুলটো যে বনিছে কাঠৰ দ্বাৰা বনিছে। এই টেবুলটো বনাৰ পিছত, টেবুলটো মেৰামতি টেবুলটো বনাৰ পিছতো সেইটো ইয়াত কাঠেই আছে, হয় নহয়? আমি যদি ক'ৰবাত এটা টেবুল দেখোঁ তাত আমি কি ক'ম, এইটো কিহৰ? কাঠৰেই। সেইকাৰণে কি হ'ল, এই কাঠটো টেবুল বনোৱাৰ পিছতো কাঠটো থাকি গ'ল, সেইকাৰণে ইয়াত হ'ব মেড অফ। আৰু যদি আমি মেড ফ্ৰম এক্সাম্পল লওঁ, কি ক'ব পাৰিম, ব্ৰেড ইজ মেড ফ্ৰম হুইট। যেন এইটো যি ব্ৰেড আছে, এই ব্ৰেডটো ক'ৰ পৰা হৈছে, ঘেঁহুৰ পৰা বনাইছে। আচলতে কি আছিল, ঘেঁহু আছিল। তাৰপিছত এইটো কি কৰিছে, গ্ৰাইণ্ড কৰি পেলাই পিচ পাউডাৰ বনাইছে, তাৰপিছতহে ব্ৰেড বনাইছে, হয় নহয়? তো এইটো কি চেঞ্জ হৈছে, সেই য'ত চেঞ্জ হৈ যায় সেই তাত আমি ইউজ কৰিম মেড ফ্ৰম। আৰু এটা এক্সাম্পল ল'ব পাৰিম, যেন শ্বুজ আৰ মেড অফ লেডাৰ। যেন আমাৰ জোতাবোৰ কি হ'ম, চামৰাৰ দ্বাৰা বনোৱা। তো জোতা বনোৱাৰ পিছতো কি ইয়াত জোতাটো কি আছে, চামৰাৰেই আছে, হয় নহয়? আগত চামৰা আছিল, এতিয়াও চামৰাৰেই আছে। সেইকাৰণে ইয়াত মেড অফ হৈছে, মোডটো চেঞ্জ হোৱা নাই। হোৱেন ফৰ্ম ডাজ নট চেঞ্জ উই ইউজ মেড অফ। অ'কে। এণ্ড আৰু এটা এক্সাম্পল ল'ব পাৰিম, মেড ফ্ৰম কাৰ্ড। এতিয়া আগতে কৈছিলোঁ, কি ক'ম, কাৰ্ড ইজ মেড ফ্ৰম মিল্ক। ঠিক আছে, দহি ক'ৰ পৰা পাইছোঁ আমি, মিল্কৰ পৰা পাওঁ। সেইকাৰণে ইয়াত কি হৈছে, মেড ফ্ৰম। থেংক ইউ।